নিগৃহীত হ'ল। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? ইতিমধ্যে আপুনিও এখেতক সাক্ষাৎ কৰিবলৈ আহিছে, স্বাস্থ্য অৱস্থা কেনে দেখিছে, কি ক'ব সমগ্ৰ ঘটনা সম্পৰ্কত? কালি মাধুৰ্য হত্যাক আক্ৰমণ কৰাৰ ঘটনাটো খবৰ পালোঁ। আজি আমি তেখেতৰ স্বাস্থ্যৰ বুজ ল'লোঁ। তেখেতৰ যিখিনি আচলতে আক্ৰমণ দেখিলোঁ, তেখেতৰ সৰ্বশৰীৰত বিশেষকৈ মূৰত তেখেতে গুৰুতৰভাৱে আঘাত পাইছে। তেখেতৰ আচলতে এতিয়া চিকিৎসকে চিটি স্কেন কৰাৰ পাছতহে আচল তথ্যটো দিব পাৰিব। অতি বৰ্বৰ এটা আক্ৰমণ হৈছে। এইটোক আমি তীব্ৰ ভাষাৰে ডিব্ৰুগড় জিলা সাংবাদিকতা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এনে ঘটনা আচলতে শুনি দুখ পাইছোঁ। আৰক্ষী প্ৰায় 50 মিটাৰমান আঁতৰতে আছিলে। আৰক্ষীৰ সন্মুখতে এইটো ঘটনা সংঘটিত হৈছে। এইটো অতি দুৰ্ভাগ্যজনক, আমাৰ গণতন্ত্ৰৰ বাবে অতি দুৰ্ভাগ্যজনক। আচলতে চৰকাৰখনত এতিয়া এনেকুৱা ধৰণৰ কিছুমান ঘটনা সংঘটিত হৈছে। কিছুদিনৰ আগতে আপোনালোকে সকলোৱে জানে, এগৰাকী মাননীয় মন্ত্ৰীয়ে কেনেদৰে সাংবাদিকক আচলতে অপমান কৰিছিলে। আচলতে এই চৰকাৰখনৰ এটা পৰিৱেশ সৃষ্টি কৰিছে যে তেওঁলোকৰ দৃষ্টিত বাকীবিলাক আচলতে বাকীবিলাকৰ মান মৰ্যাদা নাই, বাকী মানুহ হিচাপে জীয়াই থকাৰ আচলতে অধিকাৰখিনি ক'ৰবাত খৰ্ব কৰিবলৈ গৈছে। সাংবাদিকসকলক গণতন্ত্ৰৰ দৃষ্টি বুলি কোৱা হয়। আচলতে গণতন্ত্ৰৰ দৃষ্টিটো তেওঁলোকে নাইকিয়া কৰিবলৈ, আমাৰ দৃষ্টি আমাক আচলতে অন্ধ কৰি দিয়াৰ এটা ষড়যন্ত্ৰ কৰিছে এই চৰকাৰখনে। এই কথাখিনি প্ৰমাণ হৈছে। আপুনি কালিৰ ঘটনাটো, মাধুৰ্য শইকীয়াৰ ঘটনাটোৰ দৰেই এটা শিৱসাগৰত ঘটনা কালি সংঘটিত হৈছে। শিৱসাগৰত আপোনাৰ থানাৰ OC-জনৰ সন্মুখতে এজন জিনমাত থকা এজন অপৰাধী, এজন ডকাইতে এজন সাংবাদিকক হত্যাৰ ভাবুকি দিছে। এই ঘটনাবিলাকে আচলতে এই কথাটোকে সূচাইছে যে বৰ্তমান সময়ত সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই এইখন চৰকাৰে। আৰু এইখন চৰকাৰে সাংবাদিকক বিভিন্ন সময়ত, এইখন চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কে সাংবাদিকসকলক সদায় এটা হেয় জ্ঞান কৰি ৰাজহুৱাভাৱে যিবিলাক মন্তব্য কৰি আছে, এই মন্তব্যবিলাকৰ কাৰণে আজি পৰিৱেশ অৱনমিত হৈছে। সেই পৰিৱেশৰ বাবে আজি আপুনি চাওক, যিটো ঘটনা সংঘটিত হ'ল মাধুৰ্য শইকীয়াৰ ক্ষেত্ৰত, সেই ঘটনাটোত চৰকাৰ শাসকীয় পক্ষৰ গণশক্তি আৰু বিজেপি আচলতে সমৰ্থকসকলে আক্ৰমণ কৰিছে। আৰু যিটো আচলতে আক্ৰমণ কৰিব লগা কোনো ঘটনা নহয়, যিখিনি কথা আমি বুজি পালোঁ। আৰু সেই এটা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে যদি এজন সাংবাদিকৰ ওপৰত তেওঁক বিনা কাৰণত আক্ৰমণ কৰে, এই ঘটনাবিলাক আমি আচলতে কি বুলি ভাবিম? এই ঘটনাবিলাক আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হৈছেনে? আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, সাংবাদিকৰ তেওঁ প্ৰকৃততে নিৰাপত্তা দিব পাৰিবনে? সাংবাদিকক এনেধৰণে যদি মৰ্যাদা হানি হৈ থাকে, সাংবাদিকৰ যদি নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি থাকে, সাংবাদিকে এইখন চৰকাৰৰ প্ৰতি আস্থা ৰাখিব পাৰিবনে? আজিৰ তাৰিখত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, মাধুৰ্য শইকীয়াৰ আক্ৰমণৰ ঘটনা তেওঁৰ অতি শীঘ্ৰে এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰি তদন্ত কৰিবৰ বাবে আমি ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে অনুৰোধ জনাইছোঁ। হয়, খুব আচলতে এক দুৰ্ভাগ্যজনক ঘটনা। আমি প্ৰতিটো সময়তে আমি সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আমি আচলতে দাবী উত্থাপন কৰি আহিছোঁ। যদিও দৈনিক আচলতে বিভিন্ন প্ৰান্তত সাংবাদিক নিৰ্যাতনে হওক বা সাংবাদিকক এনেধৰণে আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। যোৱাকালি যিটো ঘটনা, সাংবাদিক এজনে কোনো মতেহে আচলতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল। তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিল যদিও কিন্তু গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত স্বাস্থ্য চিকিৎসালয়ত আচলতে তেওঁ মৃত্যুৰ সৈতে তেওঁ আচলতে যুঁজি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে যিটো ভিডিঅ' আচলতে ভাইৰেল হৈছে, সেই ভিডিঅ'ৰ পৰা আচলতে গাৰ নোম শিয়ৰি যোৱা এটা ভিডিঅ'। ইমান লাঠি জোং লৈ দিনৰ পোহৰত আৰক্ষী প্ৰশাসনৰ সন্মুখত এগৰাকী সাংবাদিকক এনেধৰণে খেদি খেদি হত্যা কৰাৰ যি প্ৰচেষ্টা চলালে, আৰু ইয়াৰ পাছতো আৰক্ষীৰ ওচৰত গোচৰ দিয়াৰ পাছতো এতিয়ালৈকে কিন্তু এইখন চৰকাৰে সেই বিষয়টোৰ সন্দৰ্ভত গোচৰ পঞ্জীয়ন নকৰাৰ লগতে এই আক্ৰমণৰ ঘটনাত যিসকল স্পষ্টৰূপে আচলতে প্ৰতিফলিত হৈ আছে সেই ভিডিঅ'ত, তাৰ কোনো আৰু তদন্তৰ কোনো প্ৰয়োজনেই নাই। তাত
সম্পূৰ্ণৰূপে ওলাই আছে। গতিকে ইয়াৰ পাছতো কোনো ধৰণৰ আচলতে তেওঁলোকে ন্যায় প্ৰদান নকৰাটো খুব এক দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ জৰিয়তে আজি আমি এটা সজাতি দলে এই চিকিৎসালয়ত আমি উপস্থিত হৈছোঁ, তেওঁৰ স্বাস্থ্যৰ বুজ লৈছোঁ আৰু তেওঁৰ সুচিকিৎসাৰ দায়িত্ব অসম চৰকাৰে লোৱাৰ লগতে এই সমগ্ৰ ঘটনাটোত যিকেইজন আচলতে আমি জানিবলৈ পোৱা মতে এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ স্বয়ং সভাপতিগৰাকীয়ে এনেকুৱা ধৰণৰ কাৰ্যত আচলতে জড়িত হৈ আছে, সাংবাদিক আক্ৰমণৰ কাৰ্যত। আমি অসমৰ এই ডিব্ৰুগড়ৰ পৰা আহ্বান জনাইছোঁ সমূহ সাংবাদিকসকলক, অসমৰ যিহেতু সাংবাদিক ঐক্য সকলোৱে ঐক্যবদ্ধভাৱে বিভিন্ন সময়ত আন্দোলন কৰি আহিছে, সাংবাদিকৰ ন্যায় বিচাৰি সাংবাদিকৰ ন্যায় সুনিশ্চিত কৰাৰ কাৰণে দাবী উত্থাপন কৰি আহিছে। গতিকে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ তেনেধৰণৰ সংগঠনক আচলতে বঞ্চিত কৰিব লাগে, তেনেধৰণৰ সংগঠনক কোনো ধৰণৰ পৰৱৰ্তী দিনত কিন্তু বাতৰি কৰাৰ পৰা বিৰত থাকিব লাগে। কাৰণ কোন মুহূৰ্তত কেতিয়া আকৌ সাংবাদিকক তেওঁলোকে আক্ৰমণ কৰাৰ লক্ষ্য কৰি ল'ব এয়া আচলতে কোনো ধৰণৰ নিশ্চিতি প্ৰদান কৰিব নোৱাৰে। গতিকে আমি অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক সজোৰে দাবী উত্থাপন কৰিছোঁ, সেই সংগঠনৰ যিজন আক্ৰমণকাৰী মূল আক্ৰমণকাৰী আছিল তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে যিসকল আমি ভিডিঅ'টো দেখিবলৈ পাইছোঁ বিভিন্নজনে লাঠিজোং লৈ তেওঁক আক্ৰমণ কৰিছে, এই আক্ৰমণকাৰীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত কঠোৰতকৈ কঠোৰ শাস্তি আচলতে দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু নহ'লে কিন্তু দৈনন্দিন সাংবাদিক নিৰ্যাতনৰ ঘটনা, সাংবাদিক এনেধৰণে প্ৰহাৰৰ ঘটনা, সাংবাদিক আক্ৰমণৰ ঘটনা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। যোৱাকালি আমি দেখিছিলোঁ শিৱসাগৰত এজন গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ হাতত আৰক্ষীৰ বেষ্টনী আৰক্ষীৰ হেণ্ডকাপ লগোৱাৰ পাছতো সাংবাদিকক তেওঁ লক্ষ্য কৰি লৈছে। গতিকে খুব এক দুৰ্ভাগ্যজনক ঘটনা। দৈনিক যেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত সাংবাদিক নিৰ্যাতনৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে, আচলতে এই নিৰ্যাতন এই যিসকল আক্ৰমণকাৰীক তেওঁলোকে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, যাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকক এনেধৰণে আক্ৰমণৰ লক্ষ্য কৰি ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত এই সাংবাদিক আক্ৰমণকাৰীক যদি গ্ৰেপ্তাৰ তথা আটক নকৰে তেতিয়াহ'লে আমি পৰৱৰ্তী দিনত অসমৰ সমূহ সাংবাদিকে ঐক্যবদ্ধ হৈ আচলতে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিব লাগে বুলি আমি ডিব্ৰুগড়ৰ পৰাই আহ্বান জনাইছোঁ।